নমস্কাৰ বন্ধুসকল, চৰকাৰী দাৰ ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, চৰকাৰী ঘৰৰ জিঅ' টেগ কৰা লিষ্ট ইতিমধ্যে আহি পৰিছে অনলাইন পৰ্টেলত। আপোনালোকে কোনটো পৰ্টেলৰ সহায়ত আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টখন চাব পাৰিব আৰু চৰকাৰী ঘৰৰ কাৰণে আপোনালোকক কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আৰু এইবাৰ চৰকাৰী ঘৰৰ কিমান বাজেট আছে, এই সকলোখিনি এটা ভিডিঅ'তে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ মই মোৰ এইটো চেনেলত ইম্পৰ্টেণ্ট যিবিলাক টপিক আছে চৰকাৰী কাম ৰিলেটেড, সেইখিনি মই এইটো চেনেলত আনি থাকোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে চৰকাৰী ঘৰৰ কাৰণে যিখিনি ডকুমেণ্টছ লাগে এই ডকুমেণ্টছখিনি চাই লওক। ইয়াতে ভিডিঅ' স্ক্ৰীণত দেখুওৱা আছে। কম্পালচাৰী ডকুমেণ্টছ ফৰ PMAYG হাউচ। প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ডটো মেণ্ডেটৰী লাগিব। আপোনালোকে আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰটো ধুনীয়াকৈ আপডেট কৰি ৰাখিব। আৰু যদিহে আধাৰ পান লিংক নাই তেতিয়া আধাৰ পানো লিংক কৰি ৰাখিব। তো ফাৰ্ষ্ট অফ অল ইয়াতে আধাৰ কাৰ্ডটো আপোনালোকৰ লাগিব, কম্পালচাৰী হয়। ছেকেণ্ডলি ইয়াতে চাওক, ৰেচন কাৰ্ড কপি উইথ ৰেচন কাৰ্ড নং। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে ৰেচন কাৰ্ডৰ কপিটো লাগিব উইথ ৰেচন কাৰ্ড নং। ৰেচন কাৰ্ডৰ কপিত আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো থাকিব লাগিব। 3 নম্বৰত ইয়াতে জব কাৰ্ড আপোনালোকৰ থাকিব লাগিব। যদিহে জব কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে ইতিমধ্যে সোনকালে পঞ্চায়ত বা ব্লকৰ মাধ্যমত জব কাৰ্ডটো বনাই লওক। 4 নম্বৰত বেংক পাছবুক উইথ আধাৰ লিংক থকা বেংক পাছবুক। আৰু ইয়াতে 5 নম্বৰত আছে পান কাৰ্ড বা ভোটাৰ ID। এইখিনি ডকুমেণ্টছ আপোনালোকৰ যদি জিঅ' টেগ হৈ গৈছে তেতিয়াহ'লে এইখিনি ডকুমেণ্টছ লাগিব। এতিয়া চাওঁ আমি চৰকাৰী ঘৰৰ লিষ্টখন কেনেকৈ চাম। প্ৰথমতে আপোনালোকে গুগল ক্ৰ'ম ব্ৰাউজাৰ খুলি ল'ব। ইয়াতে আপোনালোকে টাইপ কৰি দিব PMAYG হাউচ লিষ্ট বা PMAYG মাৰি দিলেও হ'ব। ফাৰ্ষ্ট লিংক যিটো অ'পেন হ'ব তাতে ক্লিক কৰি দিব PMAYG লিষ্ট। ইয়াতে এনেকৈ আহিব। লেফ্ট কৰ্নাৰত আপোনালোকে চাব, ইয়াতে অল ষ্টেট কৰা আছে। ইয়াতে আপোনালোকৰ আমাৰ ষ্টেট আছাম কৰি ল'ব। ছেকেণ্ডলি ইয়াতে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব। মই ইয়াতে যেনেকৈ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি লৈছোঁ এনেকৈ আপোনালোকে ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰি ল'ব। তৃতীয়তে আপোনালোকে আপোনালোকৰ ব্লকটো ছিলেক্ট কৰিব লাগিব। ব্লকটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ পঞ্চায়ত ছিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে চাওক চন আছে, কোনটো চনৰ বাবে আপোনালোকে চাব। মই ইয়াতে 2025-26 কাৰণ ৰিচেণ্টলি সেইখিনিয়ে ছাৰ্ভে হৈ গ'ল। আৰু ইয়াতে স্কিমটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো স্কিমটো ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে কেপচা ফিল কৰিব লাগে। ইয়াতে কেপচাটো আপোনালোকে চাব, ইয়াতে 27+90 কিমান হয়। ইয়াতে কেপচাটো ফিল আপ কৰি ছাবমিটত ক্লিক কৰি দিব। চাওক ইয়াতে লিষ্টখন ওলাই আহিছে। বহুত মানুহৰ ইয়াতে নাম আহিছে, চাই লওক। নামৰ লগতে ইয়াতে অলৰেডি হাউচ চেংচন বুলিও ইয়াতে লিখা আছে হাউচ ষ্টেটাছত। তাৰপিছত ইয়াতে আপোনালোকে চাই ল'ব কি আছে। ইয়াতে 1,30,000 হাউচ এলটমেণ্ট আছে, সেইখিনিও চাই ল'ব আপোনালোকে। এইটো 2025-26 লিষ্ট হয়। আপোনালোকে ইয়াতে PDF ডাউনলোড কৰিও চাব পাৰে। তাৰপিছত আপোনালোকে এক্সেলতো চাব পাৰে। মই এক্সেলতো কেনেকৈ হেৰি কৰি দেখুৱাই দি আছোঁ। ডাউনলোড এক্সেল বুলি আছে, ইয়াতে ডাউনলোড এক্সেলত ক্লিক কৰিলে আপোনালোকে এক্সেলতো ডাউনলোড হৈ যাব। এক্সেলত হ'লে আপোনালোকে ডিটেইলছখিনি সম্পূৰ্ণভাৱে পাব। ইয়াতে যিমান মানে নামৰ পৰা আদি কৰি যিমান আছে গোটেইখিনি এক্সেলত ধুনীয়াকৈ পাব। গতিকে বন্ধুসকল, এইখিনি ভিডিঅ'ত আছিল। আপোনালোকে ভিডিঅ'টো বেছি দীঘল কৰা নাই মই, গতিকে এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।